হয় হয় কি ক'ব? প্ৰথমতেতো যিটো দেৰগাঁৱৰ এটা পথ দুৰ্ঘটনা হ'ল সেইটোক লৈ আমি সঁচাকৈ দুখিত আৰু কেতিয়াও কাম্য নকৰা এটা অঘটন ঘটিলে তাৰ কাৰণে আমাৰতো কৰিবলগীয়া ক'বলগীয়া একো নাই, মাত্ৰ এইটোৱে যে যিসকল আজিৰ দিনটোত নাইকিয়া হৈছে আমাৰ মাজৰ পৰা তেওঁলোকৰ আত্মাই যাতে সদ্গতি প্ৰাপ্ত কৰে আৰু যিসকল পৰিয়ালৰ মানুহ নাইকিয়া হ'ল তেওঁলোকৰ পৰিয়ালক ঈশ্বৰে যাতে শক্তি দিয়ে এই বেদনা এই দুখ সহ্য কৰিবৰ কাৰণে। আমি জানিছোঁ যে বৰ মৰ্মান্তিক এক ঘটনা ঘটিলে, তাৰ কাৰণে আমি ব্যক্তিগতভাৱে হওক বা দলীয় ফালৰ পৰা হওক আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ পৰিয়ালক যাতে ঈশ্বৰে শক্তি দিয়ে এইটোকে কামনা কৰিছোঁ। আজি অনুসূচিত জাতি মৰ্চা ভাৰতীয় জনতা পাৰ্টী আমাৰ অসম প্ৰদেশৰ উদ্যোগত যি এটা বিশাল পদযাত্ৰা আৰম্ভ হৈছে ৰহা সমষ্টিত, কি ক'ব? আৰু ৰাইজে সঁহাৰি জনাই ওতঃপ্ৰোতভাৱে ওলাই আহিছে। হয়, আপোনালোকেতো নিজে দেখিছে যে ইমান ধুনীয়াকৈ ৰাইজ নিজে সঁহাৰি জনাইছে আৰু ভাৰতীয় জনতা পাৰ্টী অনুসূচিত জাতি মৰ্চা অসম প্ৰদেশে মানে এটা প্ৰস্তাৱ ৰাজ্যিক নেতৃত্বৰ ওচৰত ৰাখিছিলে যে আমি অনুসূচিত জাতিৰ যিটো সংৰক্ষিত আসন আছে বিধানসভা সমষ্টিখিনি সেইখিনিতে আমি প্ৰথম ফাৰ্ষ্ট ফেজত আমি 9টা সমষ্টি অসমৰ বাছি লৈছোঁ যে 9টা সমষ্টি 9খন জিলাৰ তাতে আমি পদযাত্ৰা কৰিম আৰু যিহেতু আমি অনুসূচিত জাতি মৰ্চা ভাৰতীয় জনতা পাৰ্টি গতিকে অনুসূচিত জাতিৰ লোকৰ মাজত বিশেষকৈ গৈ আমাৰ চৰকাৰৰ যিবিলাক আঁচনি আছে আপোনালোকে জানে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীজীৰ নেতৃত্বত যি শক্তিশালী চৰকাৰ আজি ভাৰতবৰ্ষত চলি আছে, মোদীজীৰ এটাই শ্লোগান আছিলে, মোদীজীৰ এটাই মন্ত্ৰ আছে যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস, সকলোকে লগত লৈ সকলোৰে বিশ্বাস অৰ্জন কৰি সকলোৰ প্ৰয়াসত সকলোৰে উন্নয়ন হ'ব লাগে। গতিকে আমি সেই ধাৰাটো অব্যাহত ৰাখি আমাৰ অনুসূচিত জাতিৰ যিবিলাক গাঁও আছে, অনুসূচিত জাতিৰ বুলিয়ে নহয় আমি বাটত পথত যাকে লগ পাম সকলোকে যাতে আমাৰ চৰকাৰৰ আঁচনিখিনি আমি যাতে পুৱাই দিব পাৰোঁ তাৰ এটা চেষ্টা। লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত অসমত যি এটা শক্তিশালী চৰকাৰ চলি আছে, মাননীয় মুখ্যমন্ত্ৰী আপোনালোকে জানে দিনে নিশাই ৰাইজৰ উন্নয়ন আৰু উন্নতিৰ কাৰণে অসমৰ পৰা মানে বেয়া বস্তুবিলাক এণ্টি ছ'চিয়েল এক্টিভিটিছ এণ্টি ছ'চিয়েল এলিমেণ্টছ দূৰ কৰিবৰ কাৰণে ড্ৰাগছৰ এগেইনষ্টত তেওঁ মুভমেণ্ট কৰিলে। আপোনালোকে দেখিছে ভূ মাফিয়াৰ এগেইনষ্টত মুভমেণ্ট হ'ল, য'তে কৰাপশ্যন তাতে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে ষ্ট্ৰিক্ট পদক্ষেপ লৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰীৰো ইচ্ছা আছে যে আমাৰ চৰকাৰে যিখিনি আঁচনি ওলাইছে, আঁচনিটো চব চৰকাৰে ওলাইছে, কংগ্ৰেছৰ সময়তো বহুত আঁচনি ওলাইছিলে, কিন্তু আঁচনিখিনি মানুহে পাইছে নে নাই পোৱা আৰু আঁচনিখিনি মানুহে যদি সঁচাকৈ পাব লাগে তেতিয়াহ'লে আমি দলীয় কাৰ্যকৰ্তাসকলে গ্ৰাছৰুটত নামিব লাগিব। আমি যদি দিছপুৰত বহি মানে আমাৰ চৰকাৰৰ নিচিনাকৈ তাৰ পৰাই যদি কামাণ্ড দি থাকোঁ তেতিয়া জিলা বা মণ্ডলত কেনেকৈ কাম হ'ব? আজি ইয়াত আমাৰ মৃদুল দাস ডাঙৰীয়া আছে, জিলাৰ সন্মানীয় সভাপতি আছে, ইয়াৰে ল'ৰা ডক্টৰ অসীম কুমাৰ দাস ইয়াৰ পৰাই ৰিপ্ৰেজেণ্ট কৰিছে SC মৰ্চা ষ্টেট বডিত, তো তেওঁ ইয়াত আছে, ইয়াৰ ষ্টেট বডিত ছেক্ৰেটাৰী হিচাপে আছে ল'ৰা হয়। মৃদুল দাসৰ নিজৰ টীম আছে, জিলাৰ মণ্ডলৰ টীম আছে, সকলো কাৰ্যকৰ্তা মহিলাসকল যুৱক ভাই বন্ধুসকল সকলো ওলাই আহিছে, আমাক ষ্টেট কমিটিক সহযোগিতা কৰিছে। গতিকে আমি ভাবিছোঁ যে আমাক যিটো দলে নিৰ্দেশ দিছে, মাননীয় সভাপতি ৰাজ্যিক সভাপতি ভৱেশ কলিতাদেৱে আমাক কৈছে যে আপোনালোকে চৰকাৰে দিয়াখিনি দি আছে, ইয়াত আমাৰ সন্মানীয় বিধায়কসকল আছে, যেনেকৈ আজি আমাৰ নগাঁৱত আমাৰ ৰূপক শৰ্মা ডাঙৰীয়া আছে, আপোনালোকে জানে বিজেপিৰ বিধায়ক হয়, তেওঁতো নিজৰ মানুহৰ আমাৰ মানে সমাজৰ উন্নয়নৰ কাৰণে চব কাম কৰি আছে, তেওঁ আমাৰ বিজেপিৰে বিধায়ক হয়। তাৰ পাছতো আমি গ্ৰাছৰুটত নামিছোঁ এটাই বস্তু এচিয়ৰ্ড কৰিবলৈ যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন যেতিয়া আছে আমি কাৰ্যকৰ্তাসকলে মানুহৰ ঘৰে ঘৰে যাব লাগে, আমাৰ চৰকাৰৰ আঁচনিখিনি ৰাইজক পুৱাই দিয়াৰ ব্যৱস্থা কৰিব লাগে।